পুখুৰীত পৰি সলিল সমাধি এটি 10 বছৰীয়া শিশুৰ মইৰাবাৰীৰ হাছৰাবৈত সংঘটিত হৈছে এক কৰুণ ঘটনা। শিশুটিৰ ঘৰৰ ওচৰতে থকা এটা পুখুৰীত পৰি সলিল সমাধি ঘটি মৃত্যু হয় 10 বছৰীয়া মাছুদ আলম নামৰ এই শিশুটিৰ। বৰ্তমান সময়ত মৃত শিশুটিক উদ্ধাৰ কৰা হয় যদিও ইতিমধ্যে মইৰাবাৰী চিকিৎসালয়ৰ চিকিৎসকে মৃত্যু হোৱা বুলি জানিবলৈ দিছে পৰিয়ালবৰ্গক। আনহাতে মইৰাবাৰী আৰক্ষী থানাৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। শিক্ষা দীক্ষা কৰিছিলোঁ তাৰপিছত পানীখিনি কৰি গৈছিলে পিছত মই ইয়াত ইয়াত লৈ আহিছোঁ মানে এতিয়া দম আছিলে ইয়াত লোৱাৰ পিছত 10 মিনিট পিছত ডক্টৰ ইয়াত আহিছে। আগতে ইয়াত ডক্টৰ নাছিল। 10 মিনিট 15 মিনিট পিছত ডক্টৰ ইয়াত আহিছে। নাম কি লোৱা? মাছুদ আলম, হাছৰাবৰী।